তো বন্ধুসকল মই আজি খেতিলৈ আহিছোঁ। দাদাই এয়া চাওক জিকা চিঙন দিয়া আছে। ইমানে বৰষুণ হৈ আছে আমাৰ ফালে, চাওক নন ষ্টপ পৰি আছে। চাওক জিকা বৰষুণৰ মাজত কিনে জিকা চিঙন দিয়া আছে। এই চাওক ইফালে ভৰাই আছে। দাদা কিমান হ'ব আজি? 150 হ'ব। এই গোটেই খেতিৰ মাজত এনেই জিকাবিলাক থৈ আহিছে কাটি কাটি না? কিমান বৰষুণ কেনে হৈ আছে? তথাপি উঠাব লাগে। আচ্ছা চাওক একদম পূৰা ভিজি গৈছোঁ। তো বন্ধুসকল মোৰ ভিডিঅ'টো আপোনালোকে কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিব। যদি ভিডিঅ'টো আপোনালোকে ইউটিউব চেনেলত চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। এই চাওক জিকা বস্তাত পেক কৰি আছে দাদাই। এই চাওক আকৌ বৰষুণ আহি গ'ল। চাওক এনেকুৱা বৰষুণ কি ক'ম আৰু। বৰষুণ আমাৰ কি হ'ব, আমাৰ খাৰুপেটীয়াত একদম পূৰা বৰষুণ হৈ আছে। কিন্তু চাওক গছৰ পৰা চিঙন দিলে দি কিনে একদম বৰষুণত তিতি তিতি খেতিৰ মাজতে কি কৰি আছে, বস্তা পেক কৰি আছে। খেতিয়কৰ কষ্ট চালা আৰু সহ্য নোহোৱা হৈ যায়, ইমান বৰষুণ হৈ আছে। চাওক মই নিজেও আজি বৰষুণত তিতি আছোঁ। কি কৰিব লাগিব, চব্জিটো চিঙন দিবই লাগিব, উপায় নাই। আমিতো চব্জি চিঙন দি বজাৰত বিকিবই লাগিব। তো বন্ধুসকল এয়া চাওক মই গৈ আছোঁ, ইমান বৰষুণ, বাপৰে বাপ, আচৰিত বৰষুণ।